আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনীতি কেছত ইমানখিনি নিচত যাব নালাগিছিল। সেইকাৰণে আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছোঁ। আজি কালি যেই কথাটো কৈছে যে বাপ পিতেকে এটা ছোৱালীক ৰেপ কৰিছে, যিকোনো জাতিৰ কাৰণে লজ্জাজনক কথা। গতিকে এই চৰিত্ৰটো তেখেতৰ বাপ পিতেকৰ আছে, মোৰ হাতত তথ্য আছে গোটেইখিনি। নগাৰ পৰা এটা ছোৱালী নি পেলাই গুৱাহাটীত তেখেতৰ ল'ৰাই ধৰা খাইছে, আৰু সি নিজে ডকাতি কৰিছে, 50 কোটি টকাৰ ডকাতি কৰিছে। মোৰ হাতত এইখিনি তথ্য আছে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাক মই জনাই দিছোঁ, ৰাজনীতি ক্ষেত্ৰত ইমানখিনি নিচত আহিব নালাগে, ইমানখিনি ডাঙৰ মানুহ হৈ পেলাই। গতিকে আপোনাৰ মেণ্টেলত ধৰিছে, আপুনি মেণ্টেলত যাওক। আপোনাৰ ব্ৰেইনটো নষ্ট হৈ গৈছে, আবল তাবল আপুনি বকি আছে। সেইকাৰণে আপোনাক সতৰ্কবাণী দিলোঁ। কিন্তু আমি আইনৰ আশ্ৰয় ল'ব ধৰিছিলোঁ, কিন্তু মোৰ মানৱতা মই ঠিক ৰাখিলোঁ। যেহেতু তেখেতে এজন সাংসদ, সেইকাৰণে মোৰ মানৱতা মই ঠিকেই ৰাখিছোঁ। আইনৰ ৰাষ্ট্ৰত আমি নাযাওঁ, কিন্তু দ্বিতীয়বাৰ তেনেকুৱা আপুনি ক'লে মই আইনৰ আশ্ৰয় ল'ম। এইখিনি মোৰ কথা কৈ পেলাই মই শেষ কৰিলোঁ। এই কথাটো মানে যুঁজি তেখেতে আমাক প্ৰমাণ দিব নোৱাৰে। 24 ঘণ্টাৰ ভিতৰত অসমৰ ৰাইজৰ তাত ক্ষমা খোজক, এইখিনি মোৰ আপত্তি। আৰু যুঁজি তাৰ প্ৰমাণ পত্ৰ গোটেইখিনি মোৰ তাত আছে, তাৰ ল'ৰাৰ আছে, তেখেতৰ আছে, মই দেখুৱাই দিব পাৰিম। এইখিনি মোৰ কথা। এই যে কৈছে বাপ পিতেকে ৰেপ কৰিছে, উপযুক্ত প্ৰমাণ তেখেতক দেখুৱাব লাগিব 24 ঘণ্টাৰ ভিতৰত। আৰু যদি নেদেখুৱাব পাৰে, ৰাইজৰ তাত ক্ষমা খোজক, অসমৰ ৰাইজৰ তাত। নাই, তেখেতে আমি মিছা কথা নকওঁ। তেখেতে ল'ৰাটো যে নগাৰ পৰা ছোৱালী লৈ পেলাই আপোনাৰ গুৱাহাটীত গৈছে, ধৰা খাইছে, এইটো সঁচা, মোৰ তাত তথ্য আছে। আৰু তেখেতে যে ডকাইত কৰিছে, এই তথ্যখিনি মোৰ তাত আছে। তেখেতে কৈ আছে মোৰ ল'ৰাটো ডকাইত ৰচিদুল ইছলাম। ৰচিদুল ইছলামৰ লাইফত এটা ডকাইতি কেছ দেখুৱাই দিয়ক, যদি তেখেতৰ সৎ সাহস আছে, তাৰ লাইফৰ ভিতৰত। আৰু তেখেতৰ আছে, তেখেতে যে ডকাইতি কৰিছে, মোৰ হাতত তথ্য আছে। তেখেতৰ ল'ৰাটো যে ছোৱালী লৈ পেলাই ধৰা খাইছে, মোৰ হাতত তথ্য আছে। দৰকাৰ পৰিলে মই দেখুৱাই দিব পাৰিম। নাই নাই নাই, এইটো মিছা কথা। যদি ৰচিদুলৰ আক্ৰমণত জড়িত আছে, আমাৰ তেতিয়া ফটো দেখুৱাই দিব লাগিব। এইটো আমাৰ কেমেৰা আছিল, কোনে কোনে আক্ৰমণ কৰিছে গোটেইখিনি ফটোত আছে। ফটো দেখিলেই পোৱা যায়। ক'ত কিবা হ'লেই ৰচিদুল, ক'ত কিবা হ'লেই ৰচিদুল। আৰে ভাই, আপুনি তেনেকুৱা কিয় কৰে? সামগ্ৰী সমষ্টিৰ ৰাইজে, আপুনি বাপ পিতেকে যে দুৰ্নীতি কৰি পেলাই এতিয়া লুটপাট কৰি পেলাই খাই কিনি গৈছে, এইখিনিত অনুবাদ আপোনাৰ সামগ্ৰী সমষ্টিৰ ৰাইজে কৰিছে। গতিকে আপুনি তেনেকুৱা আৰু নকৰিব, এইকাৰণে আপোনাক সুকিয়াই দিছোঁ। মই দেউতা হয় ৰচিদুলৰ, আৰু মই এজন বিকলাংগ মানুহ। তেনেকুৱা কথা ক'ব আপোনাৰ নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।